ছট পূজাক লৈ তিনিচুকীয়াত উত্তেজনা তিনিচুকীয়াবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান বিহাৰী সম্প্ৰদায়ে পালন কৰে ছট পূজা তিনিচুকীয়াৰ বিহাৰী লোকসকলে এক বিশেষ স্থানত ছট পূজা অনুষ্ঠিত কৰিব বিচাৰিছে স্থানডোখৰ ইতিহাস প্ৰসিদ্ধ উদ্যান মৰুত নন্দনকানন মৰুত নন্দনকানন ঐতিহাসিক বেংমৰা ৰাজ্যৰ অন্তৰ্গত আছিল মৰুত নন্দনকাননত ভূমিপুত্ৰ জনগোষ্ঠীৰ নাৰীৰ স্পন্দন শুনিবলৈ পোৱা যায় উদ্যানখনৰ পুখুৰীৰ পাৰত ছট পূজা অনুষ্ঠিত কৰিবলৈ পৌৰসভাই অনুমতি দিছে ছট পূজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে খিলঞ্জীয়া লোকসকলৰ মাজত বৃহস্পতিবাৰে নিশা 9 বজাত পুখুৰী পাৰলৈ ওলাই আহিল মৰাণ মতক সংগঠনৰ শ শ সদস্য তেওঁলোকৰ হুংকাৰ কোনো পধ্যে ছট পূজা অনুষ্ঠিত কৰিবলৈ দিয়া নহব পুনৰ কৈছো তেখেতলোকে যদি সমন্বয় বাস কৰি আছে বাস কৰক আমাৰ আপত্তি নাই কিন্তু তেখেতলোকে আগ্ৰাসন মনোবৃত্তিয়ে যদি তেখেতলোকে এনেকুৱা ধৰণৰ আমাৰ এই ঐতিহাসিক কীৰ্তিচিহ্নবিলাকক নিখেষ কৰি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰি থাকিব কিন্তু আমি কেতিয়াও ৰৈ নাথাকিম ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ ছাত্ৰ সন্থাৰ অসমৰ দল সংগঠন মদক ছাত্ৰ সন্থাই দিবলৈ বাধ্য হৈ পৰিব কৈছো যে ইয়াৰ বাবে এই কাণ্ডটো এই তেখেতলোকে যদি এই ছট পূজাৰ পুনৰ অনুষ্ঠিত কৰে ইয়াৰ পাছতো যদি আমাৰ সংগঠনৰ কোনো কথা নুশুনি যদি তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰে তেনেহলে কিন্তু আমি তিনিচুকীয়াৰ চিটুৱেশ্যন বেয়া হ'ব তিনিচুকীয়া জ্বলিব তাৰ বাবে কিবা দুখ বা কিবা কিবি অপৰিতিকৰ পৰিস্থিতি সৃষ্টি হলে তাৰ সম্পূৰ্ণ জগৰে কিন্তু চৰকাৰ আৰু প্ৰশাসন হ'ব আৰু তিনিচুকীয়াৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোকে মিলা পিতৃৰে থাকিবলৈ আহ্বান সংঘাত হৈ থাকিলে ভাল নালাগে কাৰণে এইটোলৈ মই নিজে যোৱা দুদিনৰ পৰা মই খুব দুখ পাই আছোঁ মই বাৰে বাৰে মনিটৰ কৰি আছোঁ বাৰে বাৰে আমাৰ MLA বিধায়কসকলক ফোন কৰি আছোঁ মই সকলোকে অনুৰোধ কৰিম যে এইখন এখন নতুন অসম ইয়াত এইবিলাক সৰু সৰু কথালৈ কাজিয়া কৰি থকা দুটা কমিউনিটিৰ মাজত টিকটকটা হোৱাটো ভাল নালাগে পূজা উৎসৱ সকলোৰে ভাল কৰি দুটা সম্প্ৰদায়ৰ মাজত ভুল বুজাবুজি হৈ থাকিলে অসমৰ সুনামত আঘাত হয় সেইবাবে মুখ্যমন্ত্ৰীৰ আহ্বান এনেকুৱা পৰিস্থিতিত বিনিয়োগকাৰী নাহিব এইটো হ'ব নালাগে মই বাৰে বাৰে তিনিচুকীয়া ৰাইজকো অনুৰোধ কৰিম যে দুইটা কমিউনিটিৰ মাজত সদায় ভুল বুজাবুজি হৈ থাকিলে অসমত ইনভেষ্টমেণ্ট নাহিব অসমখন আগবাঢ়ি নাযাব এই বিশেষ বস্তুটোলৈ মই খুব চিন্তিত খুব দুখিত যে বাৰে বাৰে দুইটা কমিউনিটিৰ মাজত এটা এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে কিছুদিন পিছত মই আমাৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্য দুজনক পঠাম যাতে দুইটা কমিউনিটিৰ লগত আলোচনা কৰি এটা শান্তিৰ বাতাবৰণ হ'ব পাৰে কাৰণ এনেকুৱা খবৰ বাহিৰত গ'লেই অসমৰ প্ৰতি আকৌ প্ৰশ্নবোধক চিন আহি যায় তিনিচুকীয়াৰ পৰিস্থিতি মাজে সময়ে স্পৰ্শকাতৰ হৈ পৰে সকলো সম্প্ৰদায়ৰ মাজত শান্তি সম্প্ৰীতিৰে সহাৱস্থান নিতান্তই প্ৰয়োজন এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ ভূমিকাও হ'ব গুৰুত্বপূৰ্ণ ব্যুৰো ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা